অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ মই দুটা কাৰ্যকালৰ সভাপতি আছিলোঁ। আগতে বিগত কালত মই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকো কৰি আহিছোঁ। এতিয়া মই আজি 20 মাৰ্চ 2026 চন মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিৰ লগতে প্ৰাথমিক সদস্যৰ পদৰ পৰা পদত্যাগ কৰিছোঁ। আজি প্ৰথমেই মই যিকেইজন অসম প্ৰেমীৰ তত্বাৱধানত 1978 চনৰ 12 মাৰ্চ তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা হৈছিলে তেওঁলোকক স্মৰণ কৰিছোঁ আৰু ধন্যবাদ জনাব বিচাৰিছোঁ যিসকলে একাগ্ৰতাৰে এতিয়াও জাতীয়তাবাদী শিবিৰত নেতৃত্ব বহন কৰি আছে। সকলোকে মই পুনৰ ধন্যবাদ জনাইছোঁ আৰু মই মোৰ পদত্যাগ পত্ৰখন চমুকৈ পাঠ কৰি দিছোঁ। প্ৰতি মাননীয় সভাপতি সাধাৰণ সম্পাদক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, বিষয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ সভাপতি আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ সম্পৰ্কে শ্ৰদ্ধাভাজনে কওঁ। প্ৰথমেই নমস্কাৰ আৰু বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিব। মই ব্যক্তিগত বহু কাৰণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ সভাপতি আৰু প্ৰাথমিক সদস্যৰ পদৰ পৰা আজিৰ তাৰিখৰ পৰা বলবৎ হোৱাকৈ পদত্যাগ কৰিলোঁ। 1994 চনৰ 17 জুলাইৰ পৰা একেধাৰে 1926 চনৰ 20 মাৰ্চলৈকে আপোনালোকৰ মাজত থাকি বহু অভিজ্ঞতাৰে পৰিপক্ক হ'লোঁ, বহু নজনা কথা শিকিলোঁ। জ্ঞাতে অজ্ঞাতে এই 32 বছৰত হোৱা ভুল ক্ৰুটিৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই বিশাল গণতান্ত্ৰিক আন্দোলনখনত যাতে অনাগত দিনত আৰু অধিক শক্তিশালী হওক তাৰেই কামনা কৰিলোঁ। জয়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি, জয়তো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি, জয় অসম। শ্ৰদ্ধাৰে শ্ৰী চন্দন শইকীয়া, সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি, তাৰিখ 20 মাৰ্চ 2026। ৰাজনৈতিক দললৈ যোৱাৰ কথা বৰ্তমান চিন্তা কৰা নাই। অনাগত দিনত সেই বিষয়ে চিন্তা চৰ্চা কৰিলে মই আপোনালোকক নিশ্চয় জনাম। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেনেকুৱা ফুট নাই। যথেষ্ট একাগ্ৰতাৰে কাম কৰিছিলোঁ, ধৈৰ্য সহকাৰে কাম কৰিছিলোঁ জাতীয় জীৱনত। জাতীয় জীৱনৰ সেই ক্ষণবোৰ এতিয়াও মনত থাকে। মই সকলোকে নতুন প্ৰজন্মখিনি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰাই। তেওঁলোকে একাগ্ৰতাৰে কাম কৰি যাওক। বহু সমাজ জীৱনত বহু কৰিব লগা আছে, তেওঁলোকে কৰিব। মই পৰিষদক লৈ সদায় সন্তুষ্ট আৰু আজীৱন সন্তুষ্ট হৈ থাকিম।